যিটো সময়ত ৰাজ্যৰ শ হিতাধিকাৰীয়ে অৰুণোদয় আঁচনি নোপোৱাৰ কাৰণে প্ৰতিবাদ কৰি আছে আপোনালোকে শুনক তেনেকুৱা এটা সময়তে মন্ত্ৰী বিধায়কৰ পত্নী মগতা আৰু অন্যান্য চৰকাৰী উচ্চ পদস্থ বিষয়াকেইজন মানে অৰ্থাৎ 15 জন বিষয়াই মাক কৰিছে চৰকাৰী হিতাধিকাৰী আঁচনি 50 লাখ টকাকৈ। নমস্কাৰ বন্ধুসকল, নতুন এটা ভিডিঅ'লৈকে সকলোকে স্বাগতম জনাইছো। আৰু এই যি 50 লাখ টকাকৈ তেওঁলোকে মাক কৰিছিল ৰাজ সাহায্য হিতাধিকাৰী, তাকে লৈ এতিয়া অসমত তুমুল এটা হৈচৈ সৃষ্টি হৈ আছে। তেওঁলোকে কি কাৰণত হিতাধিকাৰী 50 লাখ টকা মাক কৰিলে? তেওঁ ইমান দুখীয়া গৰীব মানুহ নেকি? তেওঁলোকৰ একোৱেই নাই নেকি? সঁচাকৈ বহুত আচৰিত কথা। কাৰণ কোটি মন্ত্ৰী বিধায়কৰ লগতে চৰকাৰী উচ্চ পদস্থ বিষয়াসকলে যদি ৰাজ সাহায্যৰ নামত যদি এনেকুৱাকে 50 লাখ টকা কৰি লাভ কৰে, তেনেহ'লে সাধাৰণ জনতাই কেইটকা কৰি লাভ কৰি আছে আপোনালোকে চিন্তা কৰক। না আমাক ভোটৰ প্ৰলোভন দি পেলাই তেওঁলোকে মাত্ৰ আমাক 1250 টকাৰ এটা হিতাধিকাৰী টোপ দি থৈ দিয়ে আৰু সেই টোপটোকা আমি গ্ৰহণ কৰি পেলাই আমি তেওঁলোকৰ পাছে কি কৰো, চিঞৰ বাখৰ কৰি ফুৰো, জিন্দাবাদ কৰি। চিন্তা কৰক, তেওঁলোকে আমাক কিমান টোপ দি থৈ দিবলৈ তেওঁলোকে এই 50 লাখ টকা, কোনোবাই কোটি টকা এনেকুৱা হিতাধিকাৰীৰ নামত লৈ আছে। তেওঁ ইমানেই দুখীয়া, ইমানেই গৰীব, দুটা দুমুঠি খাবৰ কাৰণে হয়তো তেওঁলোকৰ নোযোৱাল। কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়া আঁচনিৰ কথা কৈছিল নহয়, সেই আঁচনিত অন্তৰ্ভুক্ত হ'বলৈ তেওঁ কিছুমান নিয়ম দিছিল। আৰু তাৰ ভিতৰত এটা নিয়ম মই আপোনালোকক কৈ দিছো যে যদি আপুনি হিতাধিকাৰী আঁচনি অন্তৰ্ভুক্ত হ'ব বিচাৰে নহয়, তেনেহ'লে আপোনাৰ বছৰকত ইনকাম 2 লাখ টকাৰ ওপৰত হ'ব নোৱাৰিব। তেনেকুৱা বন্ধুসকল, এইসকলৰ ইনকাম কিমান আপোনালোকে সকলোৱে গম পায়। এওঁলোকৰ বছৰকী ইনকাম 2 লাখ টকাটো দূৰৰ কথা, মাহতে ইনকাম হ'ব হয়তো 2 লাখ টকাতকৈ অধিক। তাৰপাছতো তেওঁলোক হ'ল হিতাধিকাৰী, কিন্তু তেওঁলোক আমাৰ নিচিনা সাধাৰণ হিতাধিকাৰী নহয়, তেওঁলোকৰ লাখ কোটি টকীয়া হিতাধিকাৰী। কিয় কোটি টকীয়া বুলি কৈছো? মুখ্যমন্ত্ৰী মহোদয়ে আজি কিছুদিন আগতে তেওঁ কিবাখিনি কোটি টকা হিতাধিকাৰীৰ নামত লাভ কৰিছে তেখেতৰ পত্নীয়ে। গতিকে বন্ধুসকল চিন্তা কৰক, যিটো সময়ত আমাৰ ৰাজ্যৰ শ নিবনুৱাই চাকৰিৰ কাৰণে হাত কৰি আছে, যিটো সময়ত আমাৰ শিক্ষা ব্যৱস্থাটো একেবাৰে নিম্ন স্তৰত গুচি গ'ল, যিটো সময়ত বহুত হিতাধিকাৰীয়ে অৰুণোদয় মাত্ৰ 1250 টকা নোপোৱাৰ কাৰণে প্ৰতিবাদ কৰি আছে, যিটো সময়ত ৰাজ্যৰ বহু ব্যক্তিয়ে দুবেলা দুমুঠি খাবৰ কাৰণে হাহাকাৰ কৰি আছে, কিন্তু ঠিক তেনেকুৱা এটা সময়তে মন্ত্ৰী বিধায়কৰ পত্নীসকলে লাভ কৰিছে 50 লাখ টকাকৈ ৰাজ সাহায্য, অৰ্থাৎ তেওঁলোক কোটি বাসিন্দা। তেওঁলোকে যে 50 লাখ টকাকৈ লাভ কৰিছে, এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কি কয় আপোনালোকে শুনক। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ যিটো ছাবচিডিৰ কথাটো আহিছে, আৰে ভাই, কোনোবাই যদি কাম কৰে, গৰু পুহিছে তো ছাবচিডি পাবই। আপুনি গৰু পুহিলেও ছাবচিডি পাব। ইয়াতে এই ধৰণৰ কথাত ৰাজনীতি কৰি কি লাভ আছে? কাম কৰিহে পইচা লৈছে। আৰু চৰকাৰে ছাবচিডিটো দিবৰ কাৰণে স্কিমে বনাইছে। মন্ত্ৰী বিধায়কে ল'ব নোৱাৰে বুলিতো কোনো কথা নাই। তেওঁলোকেতো কৰাপশ্যন কৰা নাই, ডায়েৰী ফাৰ্মে কৰিছে, গৰুহে পুহিছে। এইটোত কি ৰাজনীতি হ'ব পাৰে? আচৰিত কথা। কোনোবাই 2টা গৰু পুহিছে, চৰকাৰৰ আঁচনি মতে পইচা লৈছে, চুৰি কৰাটো নাই। এইটো কিবা এটা বিতৰ্ক হ'ব পাৰে নেকি? নিবনুৱা যুৱকেও পাব, কাৰো ভাত কাঢ়ি লোৱা নাই নহয়। আৰু 10 জন নিবনুৱা যুৱকে কৰিলে, 1000 জন কৰিলে, তাকো আমি ছাবচিডি দিম। কাৰোবাৰ যদি 2 জন নিবনুৱা যুৱকক মাৰি যদি লৈছে, তেতিয়াহে ক'বলগীয়া কথা আছে। আগতে কংগ্ৰেছৰ দিনত মানুহে দুৰ্নীতি কৰি খাইছিলে। এতিয়া যদি আমাৰ মন্ত্ৰী বিধায়কে ঘৰত গাখীৰ উৎপাদন কৰি খাব খোজে, আপত্তি কি আছে? ইয়াতে চলিবতো লাগিব ঘৰখন। আজি মন্ত্ৰী আছে, কালি নাই, ঘৰখন কেনেকৈ চলিব? গতিকে গড় হত্যা কৰি খোৱাতকৈ গাখীৰ বিক্ৰী কৰি খোৱা বেছি ভাল নে বেয়া? এতিয়া আপোনালোকে নিজে কওকচোন। গতিকে এইবিলাক আৰু বিতৰ্ক কৰিবলগীয়া কথা নেকি? বন্ধুসকল, মুখ্যমন্ত্ৰী মহোদয়ে কিছুমান কথা কয় যে কংগ্ৰেছৰ দিনত অমুক হৈছিল তমুক হৈছিল। কংগ্ৰেছৰ সেই সময়ত কংগ্ৰেছৰ প্ৰভাৱশালী মন্ত্ৰীজন কোন আছিল আমি সকলোৱে জানো, মুখ্যমন্ত্ৰী মহোদয়ে আছিল। আৰু এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে গিৰিয়া বসন পিন্ধাৰ কাৰণে মানে কংগ্ৰেছ চৰকাৰখন বেয়া আছিল, দুৰ্নীতিকাৰী আছিল। আৰু এই যে স্কিমটো, এই স্কিম বুলিয়ে কৈছো 50 লাখ টকীয়া স্কিমটো মুখ্যমন্ত্ৰী মহোদয়ে কোৱা মতে
মানে সাধাৰণ নিবনুৱাকো দিব যদিহে আপুনি ভূ পালন কৰে বা ভূ পালনৰ যদি আপোনাৰ ব্যৱস্থা আছে কিন্তু এই স্কিমটো যে আমাক যে দিব সাধাৰণ জনতাক নিবনুৱা জনতাক আপোনালোকে এনেকুৱা 50 লাখ স্কিমৰ কথা অসমৰ সাধাৰণ বাসিন্দাই কোনোবাই গম পায় নেকি অসমত যে এনেকুৱাকৈ 50 লাখ টকীয়া কোটি টকীয়া যে চৰকাৰী ৰাজ সাহায্য আছে আপোনালোকে গম পায় নেকি কোনোবাই আমাক সেইবিলাক গম নিদিয়ে কাৰণ কিয় নিদিয়ে আমি সাধাৰণ ভোটাৰ আমাক তেওঁলোকে কেৱল টুক দি থব বিচাৰে আৰু সেই টুকটোকে গ্ৰহণ কৰি তেওঁলোকক আমি জয়যুক্ত কৰি থাকিম আৰু তেওঁলোকে চৰকাৰ গঠন কৰি আমাৰ পৰা মুক্তি ফুটি খাব এনেকুৱাই হৈছে বৰ্তমান সময়ত চৰকাৰৰ ব্যৱস্থা বন্ধুসকল চিন্তা কৰক আৰু মুখ্যমন্ত্ৰী মহোদয়ে আৰু এটা কথা কৈছে বন্ধুসকল তেখেতে কৈছে যে কাৰো পৰা মৃত্যু পুতি খোৱা নাই এইবিলাক জনসাধাৰণৰ টকা হয় এইবিলাক সকলোবিলাক জনসাধাৰণৰ টেক্সৰ টকা হয় যিবিলাক তেওঁলোকে গ্ৰহণ কৰি আছে ভাবক আৰু মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে এতিয়া তেওঁলোক মন্ত্ৰী আছে বা বিধায়ক আছে যেতিয়া তেওঁলোকে মন্ত্ৰী বিধায়কৰ পৰা আঁতৰি থাকিব অৰ্থাৎ মন্ত্ৰী বিধায়ক পদ হেৰাই যাব তেতিয়া তেওঁলোকে কি কৰি খাব সেইটো চিন্তা কৰি তেওঁলোকক কি কৰা হৈছে 50 লাখ টকাকৈ ৰাজ সাহায্য দিয়া হৈছে অৰ্থাৎ তেওঁলোকৰ ভৱিষ্যতৰ সুৰক্ষাৰ কাৰণে তেওঁলোকক কি কৰা হ'ল 50 লাখ টকাকৈ ৰাজ সাহায্য দিয়া হ'ল মানে এইটো হ'ল তেওঁলোকৰ জীৱন বীমাৰ নামত তেওঁলোকক 50 লাখ টকাকৈ দিয়া হ'ল য'ত তেওঁলোকে এটকাও জমা কৰা নাছিল এইবিলাক হ'ল চৰকাৰী ৰাজ সাহায্য প্ৰাপ্ত মানে একদম দুখীয়া গৰীব নিম্নস্তৰৰ মানুহ হয় তেওঁলোকৰ দুটকা দুমুঠি খাবৰ কাৰণে হাহাকাৰ কৰি আছে এতিয়া বন্ধুসকল চিন্তা কৰক যিটো কথা আমি জনসাধাৰণে গমেই নাপাওঁ যে চৰকাৰৰ যে এনেকুৱা যে ৰাজ সাহায্য আছে ইমান সৰ্ববৃহৎ ইমান ডাঙৰ ৰাজ সাহায্য এইবিলাক তেওঁলোকৰ মাজৰ ৰাজ সাহায্য আমাৰ নহয় এই মন্ত্ৰী বিধায়কৰ এইবিলাক ৰাজ সাহায্য তেওঁলোকৰ নিম্নত ধৰি যিসকলে টানি কৰি থাকে নহয় তেওঁলোকৰ সেইবিলাক ৰাজ সাহায্য বাকী আমাৰ সাধাৰণ জনতাৰ কাৰণে নহয় সাধাৰণ জনতাৰ কাৰণে এই 1250 টকা অৰুণোদয় আঁচনি আৰু কিবা যিমান সাধাৰণ আঁচনি যাৰ কাৰণে আমি মাহটো দৌৰি থাকিব লাগে যাৰ কাৰণে আমি জেৰেজ কৰি তোলাব যাৰ কাৰণে আমাৰ চেণ্ট্ৰেল চৰকাৰ তেনেকুৱা পৰ্যায়ৰে আমি আঁচনি সেইটো কাৰণে মন্ত্ৰী বিধায়ক এবাৰ যদি কিবা কৰি মন্ত্ৰী পদ পায় কাৰণে এৰি দিব কোটি খোৱাৰ তেওঁলোকৰ ৰাস্তা গতিকে খোৱা ৰাস্তাবিলাকৰ কাৰণে মন্ত্ৰী বিধায়ক পদটো বিচাৰে আৰু আজিকালি বহুত মানে মন্ত্ৰী বিধায়ক হ'ব বিচাৰে বা তেওঁলোকৰ নেমুলত ধৰিয়ে খাব বিচৰা জাতৰ সংখ্যাটো আজিকালি বেছি হৈ গৈছে মানে কথাটো সময় গ'লে বন্ধুসকল এনেকুৱা ধৰণৰ হয় আজিকালি সকলোৰে নেতা হোৱাৰ মন মন্ত্ৰী হোৱাৰ মন সেৱাৰ নাম দুখোন ঠগি খুৱাই পন সেৱাৰ নাম দুখোন ঠগি খুৱাই জনতাই ভোট দিয়ে জনতাই ভোট দিয়ে ৰাইজৰ উন্নয়নৰ বাবে ৰাইজৰ কল্যাণৰ বাবে মন্ত্ৰীবোৰে সদায় দুখোন নিজৰ উন্নয়ন কৰে ঘৰ মাটি ভেটিৰে চহকী হৈ পৰে নিৰ্বাচন আহি গ'লে দিয়ে বহু প্ৰতিশ্ৰুতি নিৰ্বাচন যোৱাৰ পাছত যায় সকলো উঠি ভাহি আজিকালি সকলো নেতা হোৱাৰ মন্ত্ৰী হোৱাৰ জনসেৱাৰ নামত দুখোন উঠি খুৱাই জনসেৱাৰ নামত দুখোন ঠগি খুৱাই ঠিক এনেকুৱা এটাই হৈ আছে আৰু কোনোবা এজন মানে ব্যক্তি এজন মানে বৰ্তমান গণতন্ত্ৰৰ বিষয়ে এটা সূত্ৰ কৈছিল মানে আব্ৰাহাম লিংকনৰ সূত্ৰটো মই ক'ব বিচৰা নাই মানে যিটো আধুনিক গণতন্ত্ৰৰ এটা মানে সঁচা অৰ্থত চাবলৈ গ'লে ঠিক তেনেকুৱাই হয় ঠিক তেনেকুৱা এটা সূত্ৰৰ কথা কৈছিল গতিকে মই সেই সূত্ৰটো আপোনালোকক একবাৰ কৈ দিওঁ মানে বৰ্তমান সময়ত গণতন্ত্ৰটো এনেকুৱা এটা বস্তু গণতন্ত্ৰ হৈছে এটা ডাঙৰ যন্ত্ৰ যি যন্ত্ৰ হোৱা তন্ত্ৰ মন্ত্ৰ কৰি জনসাধাৰণৰ উৎপাদিত ধনসমূহ মন্ত্ৰী বিধায়কৰ পকেটলৈকে টানিও অনা হয় মানে তাকে গণতন্ত্ৰ বুলি কোৱা হয় সেয়া হ'ল মানে বৰ্তমান সময়ত গণতন্ত্ৰৰ নিয়ম আৰু এনেকুৱাতে চলি আছে আৰু এনেকুৱাতে হয়তো চলি যাব নেকি গম নাপাওঁ আৰু মানে যিটো পৰিস্থিতি দেখা পাইছোঁ গৰু কুকুলিকে অনাশী গাই হেৰুৱাৰ পৰা মানে কোনে ক'ত ভগাই নিছে এইবিলাক কথা ইতিমধ্যে সোমায়ে পৰিছে তেওঁলোকে টকা দিয়ে নিচিনা এনে নিছে গতিকে তেওঁলোকক তদন্ত কৰিব কোনে গতিকে সেইবিলাক কথা মানে জনসাধাৰণে আস্তে আস্তে কথা গম পাইছে গতিকে আৰু কি ক'ম বন্ধুসকল আমাৰ জীৱনৰ
250 টকাৰ লগতে আবদ্ধ হৈ থাকিব আমি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী মানুহ হৈ থাকিম যিটো আঁচনিয়ে আমাৰ উন্নয়নটো দূৰৰ কথা আমাক মানে সত্তাটোৱে নুজুৰে গতিকে আমি সেনেকুৱা আঁচনিৰ অধিকাৰী হৈ আমি ভোটাধিকাৰ সাব্যস্ত কৰি আমি তেওঁলোকৰ চৰকাৰখন গঠন কৰি ৰাখিব লাগিব নে কি কয় বুদ্ধ কম কাৰণ তেওঁলোক জয়যুক্ত হৈ আমাৰ পৰা এনেকুৱাকৈ মৃত্যু প্ৰতি থাকিব লাগিব নে গতিকে